মহাবীর লাচিত সেনা কি মহাবীর লাচিত সেনা কি অভিযোগ মীমাংসাৰ নামত ব্যৱসায়ীৰ পৰা মতা অংকৰ ধন দাবী কৰি যোৰাবাট আৰক্ষী চকীৰ জালত মহাবীৰ লাচিত থানাৰ যোৰাবাট শাখাৰ সভাপতি আৰু সম্পাদক। খবৰ অনুসৰি চলিত মাহৰ 6 তাৰিখে 15 মাইল নিবাসী ব্যৱসায়ী অংকিত শৰ্মাৰ লগত হাতীগাঁও নিবাসী আজগৰ আলী নামৰ টিভি মেকানিকজনৰ তৰ্ক বিতৰ্ক হোৱাত অংকিত শৰ্মাই আজগৰ আলীক চৰ সোধাই উক্ত ঘটনা সন্দৰ্ভত আজগৰ আলীয়ে যোৰাবাট শাখাৰ মহাবীৰ লাচিত থানাৰ 12 মাইলৰ কাৰ্যালয়ত অভিযোগ দিয়ে। অভিযোগ লাভ কৰি যোৰাবাট মহাবীৰ লাচিত থানাৰ সভাপতি অনিল হাজৰিকা আৰু সম্পাদক পাৰভেজ আলমে অংকিত শৰ্মাক কাৰ্যালয়ত মাতি পঠিয়ায় তথা অংকিত শৰ্মাক ভয় ভাবুকিৰে 5,40,000 টকা দাবী কৰে। দাবী কৰা ধনৰ 2 লাখ টকা 8 তাৰিখে অংকিত শৰ্মাৰ পৰা দাবী ধমকিৰে সংগ্ৰহ কৰে মহাবীৰ লাচিত থানাৰ সদস্যই। এই সন্দৰ্ভত অংকিত শৰ্মাই যোৰাবাট আৰক্ষীক গোচৰ দিয়াত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে ধন দাবীত লিপ্ত অনিল হাজৰিকা আৰু পাৰভেজ আলমক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। যোৱাকালি সন্ধিয়া আমাৰ ইয়াত আপোনাৰ 15 মাইলৰ এজন গেলামালৰ ব্যৱসায়ী অংকিত শৰ্মা নামৰ মানুহ এজনে এখন এজাহাৰ দিছিল। তেখেতে কৈছে যে তেখেতে হাতীগাঁৱৰ আজগৰ আলী নামৰ মানুহ এজনক এটা টিভি বনাব দিছিলে। সেই টিভিটো নবনোৱাকৈ আপোনাৰ আজগৰ আলীয়ে তেখেতক হেণ্ডঅভাৰ কৰি দিছে আৰু তাৰপাছত তৰ্কাতৰ্কি হওঁতে আজগৰ আলীক অলপ ঠেলাগটা দিয়ে। আজগৰ আলীয়ে গৈ কিনে সেই বিচাৰ কৰিবৰ কাৰণে অনিল হাজৰিকা আৰু পাৰভেজ আলম, অনিল হাজৰিকাৰ ঘৰ হৈছে 12 মাইল আমাৰ যোৰাবাটৰ ওচৰতে আৰু পাৰভেজ আলমৰ ঘৰ হৈছে শংকৰদেৱ নগৰ যোৰাবাট। তেওঁলোকক গৈ কিনে অভিযোগ দিয়ে আৰু তেওঁলোকে পাছত এটা বিচাৰ কৰে। বিচাৰ কৰি কিনে আপোনাৰ অংকিত শৰ্মাক মাৰপিট কৰে আৰু তেখেতৰ পৰা পইচা ডিমাণ্ড কৰে। 5,40,000 টকা ডিমাণ্ড কৰে আৰু তাৰে 2 লাখ টকা তেওঁলোকে লৈও। এতিয়া পাছত আমি তদন্তকালত গম পালোঁ যে অনিল হাজৰিকা আৰু পাৰভেজ আলমে মহাবীৰ লাচিত সেনা নামৰ এটা সংগঠন এটা খুলি লৈছে। খুলি লৈ কিনে এই ধৰণৰ ধন দাবী কামত মানে জড়িত হৈ পৰিছে। আৰু অভিযোগটো পোৱাৰ পাছত যিহেতু এইটো এটা নন বেলেবল কেছ হৈছে, কেছ এটা আমাৰ বশিষ্ঠ থানাত ৰুজু কৰা হৈছে আৰু এতিয়া যোৰাবাট আউটপোষ্টতে আসামীটোক ৰখা হৈছে আৰু তেখেতক আজি মহামান্য আদালতত প্ৰেৰণ কৰা হ'ব। পাৰভেজ আলমৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহুতো অভিযোগ আছিলে বুলি কিবা তথ্য লাভ কৰিছে। আপোনাৰ হৈছে কি সি অলপ মানে এণ্টি ছ'চিয়েল টাইপ, য'তে ত'তে পইচা ডিমাণ্ড ইত্যাদি কৰি দি ফুৰে। গতিকে যিহেতু আমাৰ যোৰাবাটটো অলপমান ব্যৱসায়ী প্ৰধান এৰিয়া, গতিকে ইয়াত মানে এইবাৰ নতুনকৈ এটা সংগঠন এটা খুলি লৈ এই ধৰণৰ কাৰ্যকলাপ কৰিবৰ কাৰণে প্ৰচেষ্টা চলে। মহাবীৰ লাচিত সেনা। যোৰাবাটৰ পৰা আৰফান আলীৰ ৰিপৰ্ট, নিউজ টাইম 3।